গুড মৰ্নিং ষ্টুডেণ্টছ। আচ্ছা, লাষ্ট ক্লাছ আমি কি কৰিছিলোঁ, এটা প্ৰমাণ কৰিছিলোঁ ন, যে মিউ ইকুৱেল টু 1/10 a/2। অ'কে, আচ্ছা এই কুৱেশ্যনটো চোৱা 2 মাৰ্কৰ কাৰণে কিন্তু ইম্পৰ্টেণ্ট হা। লাষ্টৰ ক্লাছত যোনটো দিছিলোঁ ইম্পৰ্টেণ্টটো চবেই ন, চ' মানে অলপ ভালদৰে চাবা এইবিলাক, কাৰণ 2 মাৰ্কৰ কুৱেশ্যন 9টা কাটিব হা, এপ্ৰক্সিমেট 9টা কাটিব। চ' 2 মাৰ্কৰ কুৱেশ্যন যাতে তোমালোক মিনিমাম 70-80টা জানা থাকে। অ'কে, আৰু এনেকৈ পঢ়িবা যাতে চব কমন হয়। কমনৰ কাৰণে নপঢ়িবা, চব যাতে কমন হৈ যায়, এনেকৈ শিকিবা। অ'কে, আচ্ছা, চ' আজি নতুন এটা অংক। কুৱেশ্যনটো হ'ল √2 প্ৰতিসৰণাংকৰ সমবাহু প্ৰিজমৰ বাবে নিম্নতম বিচ্যুতি কিমান হ'ব? নিম্নতম বিচ্যুতি ওলাব গৈছে, ডেট মিনছ ডেল্টা এমৰ ভেলু উলিয়াব গৈছে। অ'কে, ফাইন কৰিব গৈছে। চ' কাৰ কাৰ ভেলু দিয়া আছে কুৱেশ্যনত? √2 প্ৰতিসৰণাংক মিনছ মিউৰ ভেলু দিয়া আছে। মিউৰ ভেলু কিমান? √2। অ'কে, চ' পুট কৰি দিলোঁ। অ'কে, আচ্ছা এৰ ভেলু কিমান? এ মানে কি, প্ৰিজম কোণ আছিল, তো সমবাহু প্ৰিজম কৈছে। সমবাহু প্ৰিজম কোণ কিমান? 60 ডিগ্ৰী। চ' 60 ডিগ্ৰী কিয়? কাৰণ সমবাহু প্ৰিজমৰ চবকেইটা কোণ সমান, আৰু আমি জানো চবকেইটা কোণৰ সমষ্টি কিমান? 180 ডিগ্ৰী। চ' 180 ডিগ্ৰী ডিভাইডেড বাই 3, ডেট মিনছ 60 ডিগ্ৰী। প্ৰথম অংকৰ কাৰণে মই অলপ বুজাই দিলোঁ এইখিনি হা, 60 ডিগ্ৰী কিয় হয়। অ'কে, চোৱা সমবাহু প্ৰিজমৰ চবকেইটা কোণ কিমান? 60, 60, 60। চ' যিকোনো এটাহে হ'ব প্ৰিজম কোণ, চ' এটাৰ কিমান হ'ব? 60 ডিগ্ৰী। সেইটো কাৰণে ডাইৰেক্ট লিখি দিলোঁ এ ইকুৱেল টু কিমান? 60 ডিগ্ৰী। অ'কে, চ' ডেল্টা এমৰ ভেলু উলিয়াব গৈছে। আচ্ছা, মই আগত নোট কৰি ৰাখোঁ কিহৰ কাৰণে? চোৱা, মই যদি এইটো যদি তোমালোকৰ লাইভ মই দেখাই থাকোঁ অংক কৰি কৰি বহুত টাইম লাগিব হা, আৰু বহুত টাইম মানে কি, ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, মানে প্ৰত্যেক ক্লাছত 2টা বা এটা অংক হ'ব। সেইটো কাৰণে মই আগৰ পৰা কৰি নোট কৰি ৰাখোঁ। অ'কে, আচ্ছা, চ' কাৰ ভেলু ওলাব গৈছে? ডেল্টা এমৰ ভেলু। চ' এ আৰু মিউৰ ভেলু দিয়া আছে। চ' এনেকৈ এটা ফৰ্মুলা আমাৰ জানিব লাগিব, যোনটো ফৰ্মুলাত এ আছে মিউ আছে আৰু ডেল্টা এম তো লাগিবই, কাৰণ ডেল্টা এমৰ ভেলু ওলাব গৈছে। চ' এটা ফৰ্মুলা আমি জানো, লাষ্ট ক্লাছত আমি এটা ফৰ্মুলা পাইছিলোঁ, মনত আছে না নাই? মই বক্স বনাই দিছিলোঁ যে ধুনীয়াকৈ। চ' মিউ ইকুৱেল টু কি আছিল? চাইন এ প্লাছ ডেল্টা এম বাই 2 হোল ডিভাইডেড বাই চাইন এ বাই 2। অ'কে, চ' এই ফৰ্মুলাটো পুট কৰি দিলোঁ আমি। পুট কৰিছোঁ মিউ চাইন এ মানে কিমান? 60 ডিগ্ৰী। তো 60 প্লাছ ডেল্টা এম ডিভাইডেড বাই 2 হোল ডিভাইডেড বাই চাইন এ মানে কিমান? 60 বাই 2। অ'কে, আচ্ছা মিউৰ ভেলুটো তুমি ইয়াতো পুট কৰি দিব পাৰা ইচ্ছা কৰিলে, √2। মই পুট কৰা নাই, লাষ্টত কৰিম। অ'কে, চ' মিউ ইকুৱেল টু চাইন 60 বাই 2 মানে কিমান? 30। চ' 30 ডিগ্ৰী প্লাছ ডেল্টা এম বাই 2। অ'কে, এইটো ভাঙি এনেকৈ লিখিব পাৰোঁ, কাৰণ আমি এ প্লাছ বি ডিভাইডেড বাই 2 এইটোক এনেকৈ লিখিব পাৰোঁ নে নাই? এ বাই 2 প্লাছ বি বাই 2, এইটোৱে কৰিলোঁ। অ'কে, তাৰপিছত 60 বাই 2 মানে 30 ডিগ্ৰী। চ' 30 ডিগ্ৰী। অ'কে, আচ্ছা এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ। চ' মিউৰ লগত চাইন 30 ডিগ্ৰীৰ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব? মিউ ইনটু চাইন 30 ডিগ্ৰী ইকুৱেল টু, এইটো ছাইডত কি আছে? চাইন 30 ডিগ্ৰী প্লাছ ডেল্টা এম বাই 2, আৰু এইটো ছাইডত কি আছে? মিউৰ তলত কিমান আছে? 1 আছে। মিউৰ তলত একো নাই মানে 1 আছে। আমিতো এইটো 10ৰ পৰা শিকি আহিছোঁ, 9, 10ৰ পৰা। আচ্ছা, চ' 1ৰ লগত এইটো পূৰণ কৰিলে কি হয়? এইটো হয়। চ' মিউৰ ভেলু মিউ এতিয়ালৈকে পুট কৰা নাই হে, অলপ পিছত কৰিম, বা ইয়াতো তোমালোক পুট কৰি দিব পাৰা, কোনো ডাঙৰ কথা নহয়। চাইন 30 ডিগ্ৰী ভেলু কিমান? 1/2 হাফ, আমি চবেই জানো। অ'কে, চ' চাইন 30 ডিগ্ৰী প্লাছ ডেল্টা এম বাই 2, মিউৰ ভেলু কিমান? √2। চ' √2/2। অ'কে, ইকুৱেল টু চাইন 30 ডিগ্ৰী প্লাছ ডেল্টা এম বাই, ছেইম ৰাখি দিলোঁ। অ'কে, √2/2 এনেকৈ লিখিব পাৰোঁ। √2 2 মানে কি? 2ক আমি এনেকৈ লিখিব পাৰোঁ, √2 ইনটু √2। কিয়? কাৰণ √2 ইনটু √2 মানে কি? √2 স্কোৱাৰ। আৰু আমি ফাৰ্ষ্ট ইয়াৰত আমি ক্লাছ 10ৰ পৰা আমি গম পাই আছোঁ, √2ৰ ওপৰত স্কোৱাৰ থাকিলে কি হয়? কেঞ্চেল আউট হয়। চ' 2ক আমি এইটো ফৰ্মত লিখিব পাৰোঁ। অ'কে, যদি পাৰোঁ তেতিয়াহ'লে 2ৰ সলনি আমি কি লিখি দিলোঁ? √2 ইনটু √2। অ'কে, চ' এটা কেঞ্চেল আউট কৰি দিওঁ। ওপৰত এটা √2 আছে, তলত আছে 2টা। চ' এটাৰ লগত এটা কেঞ্চেল আউট কৰি দিলোঁ। চ' ইয়াত থাকে কি? ওপৰত থাকে কি? 1, তলত থাকে কি? √2। চ' 1/√2 ইকুৱেল টু চাইন, ছেইম পুট কৰি দিলোঁ। 1/√2 কাৰ ভেলু? চাইন 45 ডিগ্ৰীৰ ভেলু। চ' চাইন 45 ডিগ্ৰী ইকুৱেল টু চাইন 30 ডিগ্ৰী প্লাছ ডেল্টা এম বাই 2। অ'কে, আচ্ছা, চ' চোৱা দুয়োফালে কি আছে? চাইন আছে।
তো সাইন আৰু সাইন কেঞ্চেল আউট কৰি দিলোঁ ইয়াত কি থাকে 45 ডিগ্ৰী ইয়াত কি থাকে 30 ডিগ্ৰী প্লাছ ডেল্টা এম বাই 2 আচ্ছা 30 যদি এইটো সাইডত যায় তেতিয়াহ'লে কি হৈ যাব 30 আগত কি আছে প্লাছ আছে চ' এইটো সাইডত গ'লে কি হ'ব মাইনাছ হ'ব চ' 45ৰ পৰা 30 গুচি গ'লে কিমান হয় 15 চ' ইয়াত কি লিখি দিলোঁ 15 অ'কে আচ্ছা তোমালোক তলে তলে পাতিবা হা এইটো তলত পাতিবা মই অলপ দুটা লাইনৰ কাৰণে ইয়াতে পাতি দিলোঁ নেক্সট পেজ যোৱা নাই অ'কে আচ্ছা 15 ডিগ্ৰী ইকুৱেল টু এইটো সাইডত কি থাকিব ডেল্টা এম বাই 2 কাৰণ এই ডেল্টা এম বাই 2 কি থাকি যাব ন ইয়াত তো ডেল্টা এম বাই 2 চ' এইটো আকৌ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ 2ৰ লগত 15ৰ মাল্টিপ্লিকেশ্যন কৰিলে কিমান হয় 30 ডিগ্ৰী চ' 30 ডিগ্ৰী চ' ডেল্টা এমৰ ভেলু কিমান 30 ডিগ্ৰী চ' আমাৰতো নিম্নতম বিচ্যুতি ওলাব গৈছে চ' ডেল্টা এমৰ ভেলু কিমান ওলালোঁ 30 ডিগ্ৰী অ'কে চিম্পল ইমান টান নহয় এই প্ৰিজমৰ অংকবিলাক হা অলপ কেইটামান টান আছে কেইটামান টান কেইটাও মই দেখাই দিম অ'কে ইজি কেইটাওতো দেখাম টান কেইটাও দেখাই দিম অ'কে নেক্সট চোৱা নেক্সট কুৱেশ্যনটো কৈছে অলপ টানত আহোঁ অলপ টান আচ্ছা নেক্সট কুৱেশ্যনটো কৈছে 60 ডিগ্ৰী প্ৰিজম কোণ আৰু ৰ'ড 2 প্ৰতিসৰণাংকৰ প্ৰিজম এখনত 45 ডিগ্ৰী কোণত আপতিত ৰশ্মি এটাৰ নিৰ্গম কোণ গণনা কৰা অলপ টান আহি গৈছে নিৰ্গম কোণ কিহেৰে বুজায় আই ডেছৰে বুজায় চ' আই ডেছৰ ভেলু ওলাব গৈছে আৰু কাৰ ভেলু ওলাব গৈছে আই ডেছৰ ভেলু ওলাব গৈছে আৰু একো ভেলু কিন্তু কি ভেলু দিয়া আছে চ' কৈছে 60 ডিগ্ৰী প্ৰিজম কোণ এতিয়া সমবাহু প্ৰিজম কোৱা নাই এতিয়া ডাইৰেক্ট কৈ দিছে কিমান প্ৰিজম কোণ কিমান 60 ডিগ্ৰী তো অভিয়াছলি আমাৰ কি বুজিব লাগিব যে সমবাহু প্ৰিজমৰ কথাই কোৱা হৈছে অ'কে চ' এ ইকুৱেল টু কিমান 60 ডিগ্ৰী ৰ'ডটো প্ৰতিসৰণাংক কিহেৰে বুজায় মিউৰে বুজায় চ' মিউ ইকুৱেল টু ৰ'ডটো প্ৰতিসৰণাংকৰ প্ৰিজম এখনত 45 ডিগ্ৰী কোণত আপতিত হ'লে তেতিয়াহ'লে আপাতন কোণ কিমান দিয়া আছে 45 ডিগ্ৰী আৰু আপাতন কোণক কিহেৰে বুজায় আইৰে বুজায় চ' আই ইকুৱেল টু কিমান 45 ডিগ্ৰী অ'কে আচ্ছা চ' আই ডেছৰ ভেলু ওলাব গৈছে কাৰণ নিৰ্গম কোণ ওলাব গৈছে আচ্ছা এতিয়া চোৱা নিৰ্গম কোণ ওলাব হ'লে আমাৰ এটা ফৰ্মুলা আছিল ফৰ্মুলাটো হ'ল ডেল্টা ইকুৱেল টু আই প্লাছ আই ডেছ মাইনাছ এ আছিল নে নাই এইটোৰ পৰা ওলাই যায় কিন্তু প্ৰব্লেম এটা হৈ আছে যে কুৱেশ্যনত ডেল্টাৰ ভেলু দিয়া নাই বিচ্যুতি কোণৰ মান দিয়া নাই চ' এইটো আমি এপ্লাই কৰিব নোৱাৰোঁ চ' বেলেগ প্ৰচেছত যাব লাগিব কোনটো প্ৰচেছ চোৱা আমি জানো কি মিউ ইকুৱেল টু চাইন আই বাই চাইন আৰ এইটো চবেই জানে অ'কে যেহেতু আইৰ ভেলু দিয়া আছে সেইটোৰ কাৰণে এইটো পুট কৰিলোঁ অ'কে চ' মিউ ইকুৱেল টু চাইন আই বাই চাইন আৰ মিউৰ ভেলু কিমান ৰুট অভাৰ টু পুট কৰি দিলোঁ চাইন আই মানে কিমান 45 ডিগ্ৰী চাইন আৰ মানে কিমান আৰৰ ভেলু দিয়া নাই চ' চাইন আৰ তো চাইন আৰ যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি এইটো ছাইডত দিওঁ তেতিয়াহ'লে ৰ'ডটো কি আহি যাব তলত আহি যাব অ'কে চ' ৰ'ডটো তলত আহি গ'ল চাইন আৰ এইটো ছাইডত গুচি গ'ল কিন্তু চাইন 45 ডিগ্ৰীৰ ভেলু কিমান 1/√2 অ'কে তো চাইন আৰ ইকুৱেল টু চ' 1/√2 ওপৰত কিমান আছে 1/√2 তলত আছে কি ৰুটটো চ' ৰুটটো কিবা এটা বস্তু ভগ্নাংশ হিচাপে কিন্তু কিবা এটা বস্তু তলত থাকিলেও এইটো ওপৰত উঠিলে কি হৈ যায় ওপৰৰ লগত যদি মাল্টিপ্লিকেশ্যন উল্টা কৰি মাল্টিপ্লিকেশ্যন হয় চ' ৰুটটোৰ তলত কি আছে 1 আছে চ' 1টো ওপৰত উঠি যাব ৰুটটো তলত আহি যাব চ' ৰুটটোৰ মাল্টিপ্লিকেশ্যন কৰিলে কি হয় 2 সেইটোৰ কাৰণে ডাইৰেক্ট ইয়াত কি লিখিছিলোঁ 1/2 অ'কে তো চাইন আৰ ইকুৱেল টু কিমান চাইন 30 ডিগ্ৰী কাৰণ 1/2ৰ ভেলু কিমান চাইন কিমান ডিগ্ৰীৰ ভেলু 1/2 30 ডিগ্ৰী চ' 30 ডিগ্ৰী বহাই দিলোঁ অ'কে তো দুয়োফালে কি আছে চাইন আছে কেঞ্চেল কৰি আমি কি লিখিব পাৰোঁ আৰ ইকুৱেল টু 30 ডিগ্ৰী এতিয়া কথা হ'ল আৰৰ ভেলু চাৰে কি ওলাইছে চ' আমি সেইদিনা আমি কি পাইছিলোঁ যে আৰ প্লাছ আৰ ডেছ কৰিলে তুমি কাৰ ভেলু পোৱা এৰ ভেলু পোৱা অ'কে এই ফৰ্মুলাটো সেইদিনা পাইছিলোঁ ন আৰ প্লাছ আৰ ডেছ ইকুৱেল টু এ চ' আৰ ডেছ ইকুৱেল টু কি লিখিব পাৰোঁ এ মাইনাছ আৰ লিখিব পাৰোঁ কাৰণ আৰটো যদি এইটো চাইডত যায় কি হৈ যাব মাইনাছ আৰ হৈ যাব এৰ ভেলু কিমান 60 ডিগ্ৰী আৰৰ ভেলু কিমান 30 ডিগ্ৰী চ' 60 ডিগ্ৰী মাইনাছ 30 ডিগ্ৰী ইকুৱেল টু কিমান আৰ ডেছৰ ভেলু 30 ডিগ্ৰী অ'কে 30 ডিগ্ৰী এতিয়া আৰ ডেছৰ ভেলু কি ওলালোঁ চ' এইখিনিৰ পিছত তোমালোক এইখিনি যাবা অ'কে এইখিনিৰ পিছত এইখিনি যাবা মানে তলে পাতিবা ছাইডত নাপাতিবা হা অলপ জেগাৰ কাৰণে মই ছাইডতে কৰি দিছোঁ অ'কে এগেইন আমি কি লিখিব পাৰোঁ মিউ ইকুৱেল টু এইটো কিন্তু মিউ হা মিউ ইকুৱেল টু চাইন আই ডেছ বাই আৰ ডেছ লিখিব পাৰোঁ নে নাই কথাটো একেই চাইন আৰ যদি লিখিব পাৰোঁ মিউ ইকুৱেল টু চাইন আই ডেছ বাই চাইন আৰ ডেছো লিখিব পাৰোঁ অ'কে চ' চাইন আই ডেছ এতিয়া চোৱা চাইন আই ডেছ
মিউৰ তলত কিমান আছে 1 আছে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে সাইন আই ডেশৰ লগত 1 মাল্টিপ্লিকেশ্যন কৰিলে কি হয় সাইন আই ডেশ ইকুৱেল টু মিউৰ লগত সাইন আৰ ডেশৰ পূৰণ কৰিলে কি হয় মিউ ইনটু সাইন আৰ ডেশ মিউৰ ভ্যালু কিমান √2 সাইন আৰ ডেশৰ ভ্যালু কিমান সাইন 30 ডিগ্ৰী ওকে সাইন 30 ডিগ্ৰী ভ্যালু কিমান 1/2 এটো কিমান √2 সো √2 লগত 1/2 মাল্টিপ্লিকেশ্যন কৰিলে কি হয় 1/√2 কাৰণ অলপ আগতে মই দেখাই দিছো কি হল কেনেকৈ হল এইয়া এই ফৰ্মুলাটো মতে ওকে এইটো কোশ্চেন যাতে নুহুদা যে স্যার বুজি পোৱা নাই কিয় বুজি পোৱা নাই কাৰণ √2 ডিভাইডেড বাই 2 √2 ডিভাইডেড বাই 2 মানে কি 1/√2 লিখিছিলো না তেতিয়া সো ইয়াতো আমি কি লিখিছিলো 1/√2 তো সাইন আই ডেশৰ ভ্যালু কিমান 1/√2 1/√2 কাৰ ভ্যালু সাইন 45 ডিগ্ৰীৰ ভ্যালু সো আই ডেশৰ ভ্যালু কিমান ওলাল আই ডেশৰ ভ্যালু কিমান ওলাল সাইন সাইন আই ডেশৰ ভ্যালু কিমান ওলাল সাইন 45 ডিগ্ৰী দ্যাট মিন্স আই ডেশৰ ভ্যালু কিমান 45 ডিগ্ৰী তো আই ডেশ মানে কি নিৰ্গম কোণ সো নিৰ্গম কোণৰ ভ্যালু ওলাই গল কিমান 45 ডিগ্ৰী মানে এটা বস্তু গম পালো আমি যে আপতিত ৰশ্মি যদি 45 ডিগ্ৰী কোণত পৰে তেতিয়া হল নিৰ্গম কোণৰ ভ্যালু কিমান হয় 45 ডিগ্ৰী কোন ত্ৰিভুজৰ কাৰণে সমবাহু প্ৰিজমৰ কাৰণে সৰি ত্ৰিভুজ নহয় প্ৰিজমৰ কাৰণে ওকে আৰু প্ৰতিখণ্ডাংক কিমান হ'ব লাগিব √2 হ'ব লাগিব ঠিক আছে তেতিয়া হলে আইৰ ভ্যালু যদি 45 ডিগ্ৰী হয় তেতিয়া হলে আই ডেশৰ নিৰ্গম কোণ কিমান ওলাব 45 ডিগ্ৰী ওলাব ওকে আই থিংক বুজি পাইছা নুবুজিলে কি কৰিবা ভিডিওটো ৰিভাইজ কৰি চাবা হা আৰু ডাউনলোড নকৰিবা ভিডিও বিলাক ডাউনলোড নকৰিবা কাৰণ ইউটিউবতে থাকিব ন সো ডাউনলোড নকৰিবা চাবা গোটেইখিনি চাবা এবাৰ বুজি নাপালে দুবাৰ চাবা আৰু ৰেজলিউশন কমাই চাবা অলপ বহাই চাবা যেতিয়া যেনেকৈ বুজি পোৱা আৰু তোমালোক হ্যাঁ আদারওয়াইজ কি হ'ব ডাটা বেছি যাব হ্যাঁ ঠিক আছে এইখিনিৰ পিছত এইখিনি কৰিবা এইখিনিৰ পিছত এই লাইনটো পাতিবা একদম মানে তলে পাতিবা হ্যাঁ সাইডত নাপাতিবা মোৰ নিচিনা মই জায়গা অলপ আছে কাৰণে ইয়াত কৰি দিছো ওকে আচ্ছা নেক্সট চোৱা কোশ্চেন এটা কৈছে যে এখন প্ৰিজমৰ কোণ 60 ডিগ্ৰী ঠিক আছে এখন প্ৰিজমৰ কোণ 60 ডিগ্ৰী মানে কি প্ৰিজম এটো সমবাহু প্ৰিজম ওকে আচ্ছা সোডিয়াম পোহৰৰ বাবে ইয়াৰ প্ৰতিখণ্ডাংক 1.5 হলে এই প্ৰিজমখনৰ বাবে নিম্নতম বিচ্যুতি কিমান হ'ব অলপ কোশ্চেনটো মানে একচুয়ালি টান নহয় কোশ্চেনটো হাৰ্ড নহয় ইজি মানে অলপ এড কৰিছে আৰু সোডিয়াম পোহৰ এইবিলাক দি মানে ষ্টুডেণ্টে যাতে অলপ ভয় খায় এইটো কাৰণে বুজিছে কিন্তু ভয় নাখাবা সিম্পল সো এর ভ্যালু কিমান দি আছে 60 ডিগ্ৰী ওকে 1.5 কাৰ ভ্যালু প্ৰিজম কোণ সরি প্ৰতিখণ্ডাংক কিমান 1.5 সো মিউ ইকুয়াল টু কিমান 1.5 কৈছে ডেল্টা এম ওলাব তো এনেকৈ এটা অংক কৰাই দিছিল প্ৰথম অংকটো ওকে আচ্ছা কিছুমান ট্ৰাই কৰিবা আৰু বুজি নাপালে ইয়াৰ পৰা চাই ল'বা ওকে মানে কোশ্চেনটো চাই ট্ৰাই নকৰিবা এই কোশ্চেনটো পাতি অংকটো কৰিবা তাৰ পিছত চাবা ভুল হলেতো আছে ইউটিউবত ন অলপ ট্ৰাই কৰিবা চোৱা মিউ ইকুৱেল টু আমি এটা ফৰ্মুলা জানো মিউ ইকুৱেল টু কি sin a plus delta m by 2 whole divided by sin a by 2 মিউৰ ভ্যালু কিমান 1.5 so mu equal to 1.5 পাতি দিলো পুট কৰি দিলো তো sin a ভ্যালু কিমান 60 ডিগ্ৰী plus delta m by 2 divided by sin 60 ডিগ্ৰী by 2 তো 60 লগত 2 ক্যান্সেল আউট কৰিলে কিমান 30 ডিগ্ৰী ওপৰত কিমান হয় 60 by 2 মানে কি 30 plus delta m by 2 অলপ আগতে এনেকৈ বুজাইছিলো অংকটো ওকে আচ্ছা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি 1.5 ৰ লগত কাক মাল্টিপ্লিকেশ্যন কৰিম sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী ভ্যালু কিমান 1/2 ডাইৰেক্ট পাতিছো কিন্তু হ্যাঁ তোমালোক আকো নেভাবে যে স্যার 1/2 কোৰ পৰা আহিল কাৰণ সো 1.5 ৰ লগত sin 30 ডিগ্ৰী পূৰণ কৰিছো sin 30 ডিগ্ৰী এক্সট্ৰাকে লিখা নাই ডাইৰেক্ট বহাই দিছো হ্যাঁ 1/2 ওকে সো 1.5 into 1/2 equal to sin 30 ডিগ্ৰী plus delta by 2 কাৰণ 1/1.5 ৰ তলত কিমান আছে 1 আছে সো 1 ৰ লগত এটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হয় sin 30 ডিগ্ৰী plus delta by 2 so 1.5 divided by 2 মানে কিমান ক্যালকুলেটৰ ইউজ কৰিবা 0.75 আৰু এনেও জানা এটো 0.75 এটো ই কৰিলো ওকে ক্যান্সেল আউট কৰিলো আচ্ছা ইকুৱেল টু এটো সাইডত কি আছে sin সেম পাতি দিলো ওকে 0.75 কাৰ ভ্যালু sin
49 ডিগ্ৰী ওকে কিয় কাৰণ চাৰ্টত দিয়া মতে আৰু যদি এইটো বুজি নোপোৱা যে কিমান তো ক্যালকুলেটৰত সাইন্টিফিক ক্যালকুলেটৰত মাৰি লবা যে sin 49 ডিগ্ৰী ভ্যালু চাবা 0.75 ওকে so 0.75 ৰ হলনি কিমান বহাই দিলো sin 49 ডিগ্ৰী ওকে ইকুৱেল টু sin 30 plus delta m by 2 ওকে সেম ভ্যালু তো দুয়োফালে কি আছে sin আছে sin ক্যান্সেল আউট কৰিলে ইয়াত কি হয় 49 ডিগ্ৰী ইকুৱেল টু এটো সাইডত কি হয় 30 ডিগ্ৰী প্লাস ডেল্টা m by 2 ওকে আচ্ছা ডেল্টা m by 2 এটা সাইডত ৰাখি দিলো 49 ৰ পৰা 49 এইটো সাইডত কি আছে প্লাস 30 ডিগ্ৰী আছে প্লাস 30 ডিগ্ৰী এইটো সাইডত আহিলে কি হয় 49 ডিগ্ৰী মাইনাস 30 সো এইখিনি এইটো সাইডত পালো এইখিনি এইটো সাইডত পালো ওকে সো ডেল্টা m by 2 ইকুৱেল টু কিমান পালো 49 ডিগ্ৰী মাইনাস 30 ডিগ্ৰী 49 ৰ পৰা 30 কুচি গলে কিমান হয় 19 ডিগ্ৰী ইয়াত কি আছিল ডেল m by 2 ডেল্টা m by 2 আছিল ন 2 টু ক্রস মাল্টিপ্লিকেশন কৰি দিলো সো এটা লাইনতে কৰি দিছো 2 ক্রস মাল্টিপ্লিকেশন হলে 2 ইনটু এটোৰ পৰা এটো গুছি গলে কিমান হয় 19 ডিগ্ৰী সো 19 ৰ লগত 2 মাল্টিপ্লিকেশন কৰিলে কিমান 38 ডিগ্ৰী মানে ডেল্টা m ৰ ভ্যালু কিমান 38 ডিগ্ৰী ওকে আই থিংক বুজি পাইছা নো বুজিলে ৰিভাইজ কৰি যাব ওকে আৰু নকও ৰিভাইজৰ কথা বহুতবাৰ কৰো আচ্ছা নেক্সট অংকটোত কৈছে এটো আৰু অলপ টান মানে এক্সট্ৰা টাইপ অলপ এক্সট্ৰা এই বিলাকতকে অলপ এক্সট্ৰা সো কৈছে সমবাহু প্ৰিজমেটাৰ এখন পিঠিত কোনো ৰশ্মি লম্বভাৱে আপতিত হলে পইণ্টটো মনত ৰাখিবা তাৰ বিচ্যুতি কিমান হ'ব প্ৰিজমৰ উপাদানৰ প্ৰতিসৰণাংক 1.5 সো সমবাহু প্ৰিজম কৈছে এৰ ভ্যালু কিমান 60 ডিগ্ৰী বাস এ ইকুৱেল টু কিমান 60 ডিগ্ৰী সমবাহু প্ৰিজম এটাৰ এখন পিঠিত কোনো ৰশ্মি লম্বভাৱে আপতিত হলে লম্বভাৱে যদি আপতিত হয় আপতন কোণ কিমান হ'ব 90 ডিগ্ৰী সো আই ইকুৱেল টু কিমান 90 ডিগ্ৰী ওকে তাৰ পিছত আৰু তো দিয়া নাই কৈছে প্ৰতিসৰণাংক কিমান মিউ ইকুৱেল টু কিমান 1.5 কি ওলাব গৈছে আমাৰ বিচ্যুতি ওলাব গৈছে সো নিম্নতম বিচ্যুতি কিন্তু কোৱা নাই কি কৈছে বিচ্যুতি ওলাব অনলি বিচ্যুতি মিন্স ডেল্টাৰ ভ্যালু ওলাব গৈছে ডেল্টা m নহয় কিন্তু এই পইণ্টটো মনত ৰাখিবা এটো কাৰণে কি লিখিলো ডেল্টা ইকুৱেল টু হোৱাট ঠিক আছে ডেল্টা ওলাব লাগে ডেল্টাৰ তো এটাই ফৰ্মুলা আছিল ফৰ্মুলাটো কি ডেল্টা ইকুৱেল টু এটা ফৰ্মুলা পাইছো i প্লাস i ড্যাশ মাইনাস a ঠিক আছে সোয়া i এর ভ্যালু জানো এর ভ্যালু জানো যদি কেনেবাকে যদি আমি i ড্যাশৰ ভ্যালু এটোৰ ভ্যালু যদি উলিয়াব পাৰো এটোৰ ভ্যালু তো না জানো আমি এটোৰ ভ্যালু যদি উলিয়াব পাৰো তেতিয়া হলে আমাৰ অঙ্কটো সলভ হৈ যাব ঠিক আছে সো i ড্যাশৰ ভ্যালু কেনেকে ওলাবা তো i ড্যাশৰ কাৰণে অলপ আগত এটা অঙ্ক কৰিছিল না মিউ ইকুৱেল টু sin i ড্যাশ বাই sin r ড্যাশ ইয়াৰ পৰা ওলাব পাৰো কিন্তু sin এটা ফৰ্মুলা পাইছিল এটো কি মিউ ইকুৱেল টু sin i ড্যাশ বাই sin r ড্যাশ ঠিক আছে এতিয়া কথা হল যে মিউৰ ভ্যালুটো জানা আছে আমাৰ 1.5 i ড্যাশৰ ভ্যালু উলিয়াব লাগে ঠিক আছে সো r ড্যাশৰ ভ্যালু যদি আমি জানো তেতিয়া হলে আমি কি কৰিব পাৰিম আমি i ড্যাশৰ ভ্যালু উলিয়াব পাৰিম i ড্যাশৰ ভ্যালু যদি উলিয়াব পাৰো i ড্যাশ ইয়াত পুট কৰি দিলে ডেল্টাৰ ভ্যালু ওলাই যাব কিন্তু প্রবলেম এটা হৈ আছে r ড্যাশৰ ভ্যালুটো ডাইরেক্ট দিয়া নাই r ড্যাশৰ ভ্যালু ওলাব লাগিব তো r ড্যাশৰ ভ্যালু কেনেকৈ ওলাবা এটা তো ফর্মুলা আমি জানো যে r প্লাস r ড্যাশ ইকুৱেল টু কিমান a ইয়াৰ পৰা তো ওলাব পাৰিম কিন্তু ইয়াৰ পৰা যে ওলাম কিন্তু r ৰ ভ্যালু আকো না জানো আমি r ড্যাশ যদি ওলাব লাগে r ৰ ভ্যালু তো জানিব লাগিব কাৰণ এৰ ভ্যালু তো জানা আছে আমাৰ r ৰ ভ্যালু তো নাই জানা r ৰ ভ্যালু উলাব হলে কি কৰিব লাগিব আৰু এটা ফৰ্মুলা আছিল কি মিউ ইকুৱেল টু sin i বাই sin r ঠিক আছে সোয়া r ৰ ভ্যালু ওলাব হলে মিউৰ ভ্যালু জানো i ৰ ভ্যালু দিয়ে আছে সো r ৰ ভ্যালু ওলাব পাৰিম r ৰ ভ্যালু ইয়াত পুট কৰি দিম r ড্যাশৰ ভ্যালু ওলাই যাব r ড্যাশৰ ভ্যালু ইয়াত পুট কৰি দিম i ড্যাশৰ ভ্যালু ওলাই যাব i ড্যাশৰ ভ্যালু ইয়াত পুট কৰি দিম ডেল্টাৰ ভ্যালু ওলাব যাব মানে চাৰিটা প্ৰসেছত কৰিব লাগিব অঙ্কটো বুজিছো কেনেকৈ মানে ব্ৰেইন কেনেকৈ ইউজ কৰিবা চাইছা চাৰিটা প্ৰসেছত যাব লাগিব সো ফাৰ্স্ট আমি কি কৰো r ৰ ভ্যালু ওলাও ওকে কাৰণ এইটোৰ ভ্যালু ওলালে ইয়াত বহাব পাৰিম এইটো ভ্যালু ইয়াত বহালে এইটো ভ্যালু পাম ওকে সো ফাৰ্স্ট আমি এইটো প্ৰসেছ সো প্ৰথম পিঠিত
লিখি দিলোঁ মিউ ইকুৱেল টু কিমান আমিতো জানো ফৰ্মুলা sin i বাই sin r সো মিউৰ ভ্যালু কিমান 1.5 sin i মানে কিমান 90 ডিগ্ৰী 90 ডিগ্ৰী বহাই দিলোঁ sin r ওকে কাৰণ r ৰ ভ্যালু ওলাব লাগে ক্ৰস মাল্টিপ্লিকেশন যদি কৰো sin r এটো সাইডত যাব কি 1.5 তলত আহি যাব সো 1.5 তলত আহি গল আচ্ছা sin 90 ডিগ্ৰী মানে কিমান 1 সো 1 ডিভাইডেড বাই 1.5 ঠিক আছে বাস তো sin r ইকুৱেল টু 1 বাই 1.5 মানে কিমান 0.66 এটো ক্যালকুলেটৰ ইউজ কৰিছো মই ওকে তোমালোক ক্যালকুলেটৰ ইউজ কৰি লবা আৰু এনেতো হৰণ কৰিব পাৰাই ন হৰণ কৰিবা ওকে ক্যালকুলেটৰ ইউজ কৰিলে এটোৰ ভ্যালু কিমান হল 0.66 তো sin r ইকুৱেল টু কিমান পালো 0.66 তো sin r ইকুৱেল টু এটা 0.66 কাৰ ভ্যালু লাগি গল পেছ so sin 0.66 হল sin 41 ডিগ্ৰীৰ ভ্যালু ওকে so 41 ডিগ্ৰীৰ ভ্যালু মোৰ টিউশন ৰুমত যোনটো চাৰ্ট লগোৱা আছে এই চাৰ্টত লিখা আছে চাবা হ্যাঁ sin 41 ডিগ্ৰীৰ ভ্যালু কিমান 0.66 ওকে sin 40 তো r ৰ ভ্যালু কিমান দুয়োফালে কি আছে sin আছে এটো সাইডত sin আছে sin ক্যান্সেল আউট কৰিলে r ইকুৱেল টু কিমান পাও 41 ডিগ্ৰী সো সফ r ৰ ভ্যালু পাই গলো কিমান 41 ডিগ্ৰী তো r ৰ ভ্যালু যদি এই ইকুৱেশনটো পুট কৰি ততে হলে r দেশৰ ভ্যালু ওলাই যাব সো সো এটাকে r plus r dash equal to what a তো r dash equal to কি হ'ব a minus r তো এর ভ্যালু কিমান আছিল 60 ডিগ্ৰী দিয়ে আছিল তো পুট কৰি দিলো r মানে কিমান 41 ডিগ্ৰী সো minus 41 ডিগ্ৰী ওকে সো 60 minus 41 মানে কি 19 ডিগ্ৰী 19 ডিগ্ৰী ওকে তো r দেশৰ ভ্যালু ওলাই এতি r দেশৰ ভ্যালু ইয়াত পুট কৰি দিম i দেশৰ ভ্যালু ওলাই যাব সো এগেইন তোমালোক তলত কৰিবা মই সাইডত কৰিছো হ্যাঁ সাইডত নকৰিবা তলত কৰিবা হ্যাঁ সাইডত কৰিলে রাফ যেন লাগে আচ্ছা এগেইন মিউ ইকুৱেল টু আমি জানো কি sin i dash বাই sin r dash ওকে তো sin i dash ইকুৱেল টু কি হ'ব মিউ ইনটু sin r dash ক্রস মাল্টিপ্লিকেশন বজ্ৰ গুণন পদ্ধতি হ্যাঁ মনত থাকে যাতে এটোৰ লগত তলৰটোৰ লগত এটোৰ লগত এটোৰ লগত ওকে এটো আৰু এটো কানেকশন এটো আৰু এটোৰ লগত পূৰণ হয় এটো আৰু তলৰটোৰ লগত পূৰণ হয় ওকে তলত একো নাই মানে 1 আছে 1 ৰ লগত sin i dash পূৰণ কৰিলে কি হ'ব sin i dash ইকুৱেল টু মিউ sin r dash ওকে আচ্ছা মিউৰ ভ্যালু কিমান 1.5 sin r dash ৰ ভ্যালু অলপ আগত কিমান পাইছো 19 ডিগ্ৰী সো sin 19 ডিগ্ৰী ওকে sin 19 ডিগ্ৰী ইউজ কৰিলে কিমান পাবা 0.32 ওকে এটো ক্যালকুলেটৰ ইউজ কৰিব লাগিব কাৰণ ভ্যালুটো তুমি ফটককে নাজানিবা 19 ডিগ্ৰী কাৰণ আমি কিমান ডিগ্ৰীৰ ভ্যালু জানো 0 ডিগ্ৰীৰ ভ্যালু জানো 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এইকেইটা ভ্যালু হে জানো 180 ডিগ্ৰী 360 ডিগ্ৰী 270 ডিগ্ৰী STC ফৰ্মুলা মতে আমি জানো কিন্তু এইবিলাক পয়েন্ট অলপ তোমালোকৰ ঘৰত প্ৰেক্টিস কৰিব লাগিব কেনেকৈ ওলাই ওকে আচ্ছা সো 19 ডিগ্ৰী ভ্যালু কিমান 0.32 ওকে এই ভ্যালুটো পুট কৰি দিলো 19 ডিগ্ৰী ভ্যালু মোবাইল আছে সাইন্টিফিক ক্যালকুলেটৰ মাৰি sin 90 ডিগ্ৰী মাৰিবা সাবা 0.32 ওলাইছে সো 0.32 লগত 1.5 মাল্টিপ্লিকেশন কৰিলে কি হয় 0.48 ওকে সো sin i dash equal to কিমান 0.48 তো sin i dash সো 0.48 কাৰ ভ্যালু 29 ডিগ্ৰী এটো ভ্যালু উলাব পাৰিবে কেনেকে সোয়া sin 30 ডিগ্ৰীৰ ভ্যালু কিমান আছিল 1/2 আছিল ন 1/2 মানে কি 0.50 মানে 0.50 তো কিমান আছে 48 আছে সো অলপ কম হইব অলপ কম মানে কি 29 ডিগ্ৰী ওকে 30 ডিগ্ৰীৰ পৰা অলপ কমিলে কিমান 29 ডিগ্ৰী কেন অলপ 2 হে 0.02 হে কমিছে সো 0.02 ৰ কাৰণে 1 ডিগ্ৰী কমাই দিলে তো i dash ৰ ভ্যালু আমি কিমান পালো 29 ডিগ্ৰী তো sin দুয়োফালৰ পৰা যদি ক্যান্সেল আউট কৰি দিও তেতিয়া হলে i dash ৰ ভ্যালু আমি কিমান পাম i dash ৰ ভ্যালু আমি কিমান পাম 29 ডিগ্ৰী ওকে সো i dash ৰ ভ্যালু পাই গলো ডেল্টা আমি তো জানো কি বিচ্যুতি নিম্নতম বিচ্যুতি কোৱা নাই কিন্তু বিচ্যুতি কৈছে সো বিচ্যুতি ইকুৱেল টু কি পাইছিলো ডেল্টা ইকুৱেল টু i plus i dash minus a সো i ৰ ভ্যালু কিমান 90 ডিগ্ৰী plus 29 ডিগ্ৰী i dash ৰ ভ্যালু minus 60 ডিগ্ৰী a ৰ ভ্যালু সো 90 আৰু 29 119 minus 60 কিমান হয় 59 ডিগ্ৰী সো বিচ্যুতি কিমান হৈছে নিম্নতম বিচ্যুতি নহয় বিচ্যুতি অনলি বিচ্যুতি কিমান হৈছে 59 ডিগ্ৰী হৈছে ওকে নেক্সট কি কৈছে 1.5 প্ৰতিসৰণাংকৰ প্ৰিজম এটাৰ নিম্নতম বিচ্যুতিৰ অৱস্থানত আপাতন কোণ 51 ডিগ্ৰী প্ৰিজম কোণ আৰু নিম্নতম বিচ্যুতিৰ মান নিৰ্ণয় কৰিব গৈছে সো মিউৰ ভ্যালু কিমান দিয়া আছে 1.5 i ৰ ভ্যালু কিমান দিয়া আছে 51 ডিগ্ৰী সোয়া কৈছে প্ৰিজম কোণ আৰু নিম্নতম বিচ্যুতিৰ মান উলিয়াব ওকে
আচ্ছা এতিয়া ঢাকি আৰু লাভ নাই কাৰণ পজ কৰি কৰিব পাৰিবা আচ্ছা তোমালোক এই অংকটো কৰিবাচোন অ'কে ইয়াততো কৰাই আছেই মই দেখাই দি আছোঁ কৰা আছেই চোৱা ডেল্টা এমৰ ভেলু কিমান ওলাইছে 45 ডিগ্ৰী তোমালোক কমেণ্টত জনাবাচোন যে লাষ্টৰ অংকটো মানে কোনো প্ৰব্লেম হোৱা নাই বুজাত অ'কে কেলকুলেটাৰ লৈ ল'বা মোবাইলটো আছেই কেলকুলেটাৰ থাকিলে চাইণ্টিফিক কেলকুলেটাৰ থাকিলে লৈ ল'বা নহ'লে মোবাইলৰ পৰাই কেলকুলেটাৰ ইউজ কৰি অংকটো কৰিবা এনে মই কৰি দিছোঁ বুজাই নিদিওঁ তোমালোকক অ'কে বুজাই নিদিওঁ মানে তোমালোক যদি বুজি পোৱা তেতিয়াহ'লেতো ক'ব পাৰিবাই যে ছাৰ বুজিছোঁ আৰু যদি নোপোৱা তেতিয়াহ'লেতো বাৰু মই নেক্সট ক্লাছত বাৰু বুজাই দিম কিন্তু তোমালোক ট্ৰাই কৰিবা এই অংকটো অ'কে কৰা আছে চ' তোমালোক খালি ক'বা যে বুজি পাইছা চ' কমেণ্টত জনাবা অ'কে আজিৰ কাৰণে এইখিনিতে অ'কে বাই